পৃথিৱীৰ পৰা মানুহ গৈ মংগল গ্ৰহ চন্দ্ৰ পালেগৈ, কিন্তু এচাম মানুহ এতিয়াও সেই ধনী দুখীয়াতে বহি আছে। কিন্তু তাতো কেতিয়াবা কথা ক'ব লগা কিয় হৈ যায় জানেনে? কিছুমান মানুহৰ কমেণ্ট কিছুমান পায় মানে ৰিপ্লাইটো দিবই লাগিব, কাৰণ কেলৈ মোক যদি কোনোবাই খুৱাই পিনে বহাই থাকিলেহেঁতেন তেতিয়া মই কাৰোৱে কথা নক'লোহেঁতেন। কিন্তু মই এতিয়া এটা কথা কওঁ, মোক ঘৰত থাকোঁতে মা দেউতাই খুৱালে, চাকৰি জীৱনটো নিজে খালোঁ, এতিয়া মোক মানুহজনে বহাই খুৱাইছে, তেনেহ'লে মই বেলেগৰ কথা কিয় শুনিম কওকচোন। এতিয়া টাইম হৈছে 10:25। মাহঁত লণ্ডন পোৱাগেই নাই, 11টা বজাত পাব ইণ্ডিয়াৰ টাইমত, মতে মানে 11টা বজাত পাবগৈ আৰু যেতিয়া পাব তেতিয়াহে শান্তি লাগিব। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে নহয়, কেতিয়াও মানে আনক ওপৰলৈ যোৱাটো দেখিব নোৱাৰে, সদায় আনক মানে গচকি থকাটোৱে বিচাৰে। আৰু মেক্সিমাম ধনী মানুহে চাবচোন দুখীয়া মানুহৰ ওপৰত নজৰ ৰাখে, কিন্তু দুখীয়া মানুহে ধনী মানুহৰ ওপৰত ইমান নজৰ নাৰাখে। কি কৰিছে, কি খাইছে, কি পিন্ধিছে, ক'লৈ গৈছে। কিন্তু এই ধনী মানুহবোৰে মাথা মাৰি থাকে, আৰু দুখীয়া মানুহ এটাই ধনী মানুহৰ ঘৰলৈ কিবা এটা পাতিলে নহয় ভালৰো ভাল বস্তু এটা গিফ্ট দিয়ে, আৰু ধনী মানুহে আকৌ দুখীয়া মানুহৰ ঘৰলৈ গ'লে এই হ'ব দে কিবা এটা দিলেই হ'ব আৰু। তেনেহ'লে কোন ওপৰত আছে কওকচোন? সেইটো কাৰণে মানুহ ধনী হ'ব নালাগে। যি কষ্ট কৰি ধনী হয় নহয়, সি কেতিয়াও মানুহৰ আগত উফাইদাং নামাৰে, তাও ফালি নমৰে, আৰু যি ওপৰতে পায় সেইবোৰে তাও ফালি মৰে, আৰু সেইবোৰৰ সেই টকাটো বেছি দিন নাথাকে। টকা হৈছে হাতৰ মলি, আজি আছে কাইলৈ নাই। এই যে তাও ফালি থাকে, পিছত ভিকু হ'ব লগা হয়। বহুত মানুহ দেখিছোঁ চকুৰ সন্মুখতে, সৰুৰ পৰা ডাঙৰ হ'লোঁ, আজি দেখিলোঁ আৰু আজিৰ দিনটোত মানে এনেকুৱা হৈছে, আপুনি যদি সন্মান কৰি থাকে সন্মান, নিজৰ সন্মানটো কিন্তু হেৰুৱাবলৈও আছে। মানুহে বোলে কয় সন্মান দিলেহে সন্মান পায়। আপুনি সন্মান দি থাকিব, কিন্তু আপোনাক অসন্মান কৰিব, এইটো কি কথা নেকি? মই কিন্তু মোক যোনে সন্মান কৰিব মই তেওঁকে সন্মান কৰোঁ। অসভ্য ব্যৱহাৰ আৰু শিষ্টাচাৰৰ মাজত বহুত ডিফাৰেঞ্চ। সেই দুটা পটককৈ, অসভ্যটো সকলোৱে জানে, কিন্তু শিষ্টাচাৰখিনি খুব কম ল'ৰা ছোৱালীয়ে জানে। মানুহে পঢ়ে শুনে কি কাৰণে কওকচোন? অলপ শিষ্টাচাৰ শিকিবৰ কাৰণে। যদি পঢ়ি শুনি শিষ্টাচাৰ শিকি নাপায়, তেনেহ'লে পঢ়া অৰ্থটো থাকিলেও নেই। আজিকালি মানে পঢ়া মানে এনেকুৱা হৈছে পইচা ঘটা, পইচাই মেইন। পঢ়ে কি কাৰণে? পইচা ঘটিবৰ কাৰণে। তেনেহ'লে এটা কথা কওঁ, শিষ্টাচাৰ মানে বাদ দে, মানে অকল টকাই মেইন, আৰু টকা থাকিলেই চব হ'ব মানে। হয় বাৰু, আজিৰ দিনটোত টকা থাকিলেই চব হয়। তেনেহ'লে নপঢ়ি নুশুনি ডাইৰেক্ট টকা এগাল দি পিনে সৰুৰ পৰাই ব্যৱসায় কৰাত লগাই দিয়াই ভাল দেখোন। মানুহেনো কেলৈ পঢ়িবলৈ শুনিবলৈ দিয়ে? ইমান কষ্টৰ কাম হয় পঢ়াটো। কষ্ট কাম হ'লেও মানুহে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে হওক, ধনী ঘৰৰ মানুহেই হওক, পইচাটো দি পিনে ল'ৰা ছোৱালীক কিয় পঢ়ুৱাই কওকচোন? শিষ্টাচাৰ শিকক, ভাল মানুহ হওক বুলি। ধনী ঘৰৰ মানুহেও এইটোৱে বিচাৰে, নিজৰ ল'ৰা ছোৱালীকেইটা প্ৰথমতে ভাল মানুহ হওক, তাৰপিছত টকা ঘটক। কিন্তু সেইটো সকলোৱে কৰিব নোৱাৰে। টকা আজিকালি চবৰে আছে, কিন্তু শিষ্টাচাৰটো নাই, গম পাইছেনে? শিষ্টাচাৰটো খুব কম মানুহৰ ওচৰত আছে। মানুহ সদায় নহয়, টকা ধনীতকৈ মনৰ ধনী হ'ব লাগে। টকা চুৰ কৰিও আপুনি ঘটিব পাৰিব, নপঢ়ি নুশুনি চুৰ কৰিও ঘটিব পাৰিব। এটা কথা মন কৰেনে? এই নপঢ়া নুশুনা মানুহখিনিয়ে যিখিনি শিষ্টাচাৰ জানে, পঢ়ি শুনি ডাঙৰ চাকৰি কৰা মানুহকেইটাই কিন্তু শিষ্টাচাৰ নাজানে, অসভ্যালিহে জানে সেইবোৰে। আৰু এটা কথা কয় মানুহে, নতুন ধনী সমান বোলে অহংকাৰী নাই, কিন্তু পুৰণা ধনীও কিন্তু কম নহয়। পুৰণা ধনী মানে কি? যিখিনিয়ে কষ্ট কৰি ঘটিছে সেইখিনিয়ে অহংকাৰ নকৰে, তেওঁলোকৰ ল'ৰা ছোৱালী অহংকাৰ কৰে। আৰু যি মানুহে অকল টকা 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 বুলি দৌৰি থাকে নহয়, সেই মানুহৰ ঘৰত কেতিয়াও সুখো নহয়, আৰু সেই মানুহ কেতিয়াও আনৰ আপোনো হ'ব নোৱাৰে। সেই মানুহে কেতিয়াও আনক ওপৰলৈ যোৱা দেখিব নোৱাৰে। সেই মানুহে কেতিয়াবা টকাৰ কাৰণে আনক মাৰিও দিব পাৰিব।
সঁচা কথা কিন্তু গম পাইছেনে টকাই মেইন আমি যদি প্ৰত্যেক মাক দেউতাই নিজৰ ল'ৰা ছোৱালীক অকল এটাই শিকাওঁ পঢ়ি শুনি টকা ঘটিবা পঢ়ি শুনি টকা ঘটিবা তেনেহ'লে কি হ'ব সেই সৰুৰ পৰাই যদি টকা 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 কৈ থাকিব নহয় সেই ল'ৰা ছোৱালীয়ে এদিন টকাৰ কাৰণে নিজৰ মাক দেউতাকক মাৰি দিব গাড়ী ঘৰ চবকে লাগে কিন্তু চবেই জানো নিজে কৰিব পাৰিছে বহুত ল'ৰা ছোৱালীয়ে দেখোন নিজৰ মাক দেউতাকৰ সম্পত্তিৰ ওপৰতহে ৰাজ কৰিছে কিছুমান সম্পত্তি নথকা ল'ৰা ছোৱালীও আছে নহয় তেওঁলোকে নিজেই ষ্ট্ৰাগল কৰিছে সেইটোকহে মেইন জীৱন বুলি কয় গম পাইছেনে বাপেকে দি থৈ যোৱা এইখিনিৰ ওপৰত ৰাজ কৰাটো সেইখিনিতো চম্ভালিবই লাগিব তাৰ উপৰিঞ্চি যদি বেলেগ লৈছে তেনেহ'লে মানিব লাগিব টকাই নহয় মানুহক বহুত ওপৰলৈ লৈ যাব পাৰিব টকাই মানুহক তললৈ লৈ যাব পাৰিব মানুহে কয় নহয় কথাতে কটা যায় কথাতে বটা পায় যিমান টকা নাথাকক আপুনি যদি মানুহক ব্যৱহাৰ কৰিবলৈ নাজানে নহয় তেনেহ'লে কোনো মানুহে আপোনাক নোপোচে সদায় মানুহক সন্মান কৰিবলৈ হ'লে অন্তৰৰ ভিতৰৰ পৰা কৰিব লাগিব এতিয়া কিছুমান মানুহে মানুহক এনেই মাতিব লাগে কাৰণে মাতে আৰু সেইটোৱে ভাবে মোক বহুত সন্মান কৰে পৃথিৱীত বিভিন্ন প্ৰকাৰৰ মানুহ আছে আৰু মানুহ জাতটোক চিনিবলৈ নাযাওঁ আৰু যিখিনি চিনি পাইছোঁ সেইখিনিয়ে যথেষ্ট আৰু দেই ধনী হ'লে যদি মানুহৰ অহংকাৰে হয় তেনেহ'লে তেনেকুৱা ধনী মোক কেতিয়াও নালাগে মই এতিয়া যি আছোঁ মই তাতেই সন্তুষ্ট আচলতে সেইটো কথা নহয় সকলো ধনী মানুহ বাৰু অহংকাৰী নি সকলো ধনী মানুহ এনেকুৱা নেকি দুখীয়া মানুহক সদায় গছকি থাকিব বিচাৰে নেকি নিবিচাৰে নহয় কিছুমান ধনী মানুহ এনেকুৱা আছে কি জানে দুখীয়া মানুহক ওপৰলৈ উঠি যোৱা দেখিব নোৱাৰে মানে এটাই ভাবে দুখীয়া মানুহ সদায় দুখীয়াই হৈ থাক গম পাইছেনে দুখীয়া মানুহৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ অকণমান ওপৰলৈ গ'ল উফ ৰাম কি চাবা কিন্তু দুখীয়া মানুহে আকৌ ধনী মানুহৰ ল'ৰা ছোৱালীয়ে কি কৰে কি নকৰে চাই নাথাকে ধনী মানুহে কি কৰে চাই নাথাকে কিন্তু ধনী মানুহে দুখীয়া ঘৰৰ মানুহখিনিয়ে কি কৰি থাকে কি নকৰে সেইটো চাই দুখীয়া ঘৰৰ মানুহৰ ল'ৰাই যদি বিয়া পাতি এক্সট্ৰাকৈ থাকেগৈ সেইটোতো গা বাজে যেন তাহাঁতিহে খুৱাই আছে তাহাঁতিহে পুহি আছে হা দুখীয়া মানুহে একোৱে কৰিব নোৱাৰে ধনী মানুহে চব কৰিব পাৰে অসভ্য অভদ্ৰ আচৰণ শিষ্টাচাৰ নজনা মুখত বেয়া মাত দালালি চোৰ ডকাইত বেয়া বস্তু খোৱা চব কৰিব পাৰে ৰাগিয়াল বস্তু খোৱা চব কৰিব পাৰে যদি দুখীয়া ঘৰৰ কোনোবাই খাই দিয়ে পইচাই নাই খাইছে চা পইচাই নাই বেলেগকৈ আছেগৈ চা পইচা নাই তাহাঁতি চাইছে নহয় মই এইটো কথা বেয়া পাওঁ বহুত মানুহৰ দেখোঁ কি চাবা কাপোৰ কেনেকুৱা পিন্ধিছে আৰু খাবলৈ ভাত নাই তথাপিওতো মানুহক খোজাহি নাই নহয় নিজৰ ইনকাম কৰি নিজেই খাই আছে সকলো মানুহে খাই আছে তেনেহ'লে কিয় কয় মই বেয়া পাওঁ মোৰ গাত লাগে কেতিয়াবা কিয়নো আমিও বহুত সাধাৰণ ঘৰৰ হয় জানেনে মোৰ গাত লাগে মই ক'ব নোৱাৰোঁ কেনেকৈ মানুহ কিছুমানে এনেকৈ কথাবোৰ কয় নহয় মই ভাবিব নোৱাৰোঁ টকা সদায় নাথাকে টকা আজি আছে কাইলৈ নাথাকিব পাৰে আপোনাৰ যদি মুখখন ভাল তেনেহ'লে সদায় আপুনি মানুহৰ লগত জীয়াই থাকিব পাৰিব বুজি পাইছেনে এতিয়া কিছুমান এচাম মানুহক দেখিছোঁ চাকৰি কৰি থকা অৱস্থাত এটিটিউড দেখাওঁতেই যায় এটিটিউড দেখায় কাকো নামাতে চাকৰি কৰিছে বৰ চাকৰি কিয় মাতিম যি টি মানুহক সেইবুলি দেখায় তাৰপিছত চাকৰিটো শেষ হোৱাৰ পিছত অৱসৰ প্ৰাপ্তৰ পিছত কি কৰে মানুহ বিচাৰি ফুৰে কোনে পাত্তা দিব কোনো পাত্তা নিদিয়ে আগতে তই পাত্তা নিদিছিলি কাৰণে এতিয়াতো কোনে পাত্তা দিব সেইকাৰণে চব সমান কোনো ধনী দুখীয়া নাই কোনেও কাকো খুৱাই থকা নাই নহয় এতিয়া বাকী মা লণ্ডন গৈ পালেগৈ মই বনোৱা নিমকিকেইটাও পালেগৈ বাই খাই ভাল পাইছোঁ বুলি ক'লে মোৰ মানে সেইদিনাখনে বনাই দিওঁতে মাহঁততো মুম্বাইত আছে এইকেইদিন এসপ্তাহ থাকিলে ন মই বোলো কেতিয়ানো নিমকি আৰু মানে মোৰ এটা আছে কি মই বনাই দিয়া বস্তুটো গৈ পিনে যেতিয়ালৈকে নাপায়গৈ শান্তি নালাগে ন এতিয়া বায়ে নিজে ফোন কৰি কৈছে আৰু নিমকিকেইটা ইমান ভাল লাগিছে নহয় ইমান ভাল লাগিছে মনটো মানে একদম ভাল লাগি গৈছে বনোৱা মানে সাৰ্থক হৈ গ'ল দেই
বাকী পিছত অকণমান আছিলে নহয় এৰিংকৈ বনাইছিলে সেইকেইটা মানে একদম লিকটীয়া বহুত মনটো ভাল লাগিছে কোনোবাই যেতিয়া কিবা এটা বনাই দিয়াৰ পিছত যদি কয় নহয় বহুত ভাল লাগিছে তো আকৌ যেন কিবা এটা বনাই দিওঁ তেনেকুৱা লাগে ন সদায় সুখত থাকক ধনী দুখীয়া চাব নালাগে বুজি পাইছেনে ধনী হ'লেই যদি অহংকাৰ হয় তেনেহ'লে তেনেকুৱা ধনী কোনেও নিবিচাৰিব চাগে কিছুমানে বিচাৰিব যিবোৰ লোভীয়া হয় অকল নিজৰ কথা ভাবে স্বাৰ্থপৰ হয় সেইবোৰে ভাবিব বাকী কোনেও নাভাবিব বুলিয়ে ভাবোঁ ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাটো ৰকম ভগৱানে সকলোৰে মংগল কৰক সকলোৰে ভালে থাকক গুড নাইট